নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ কৰাৰ বিশেষ দুদিন 5 জুন আৰু 6 জুন। এই দুদিনত আপোনালোকে আপোনাৰ ইচ্ছা পূৰণ কৰিবৰ বাবে কৰিব পাৰে এটা বিশেষ সহজ আৰু সৰু উপায়। এই 5 জুন আৰু 6 জুনত আছে ফলহাৰিণী অমাৱস্যা, ইচ্ছা পূৰণৰ কাৰণে বিশেষ শক্তিশালী দিন। এই ফলহাৰিণী অমাৱস্যা আৰম্ভ হ'ব 5 জুনৰ সন্ধিয়া 7:15 পৰা আৰু শেষ হ'ব 6 জুনৰ সন্ধিয়া 5:30 এই সময়খিনিৰ ভিতৰতে আপুনি এই উপায়টো কৰিব লাগিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 5টা বেলেগ বেলেগ গোটা ফল চিত্ৰত দেখাৰ দৰে। এই ফল 5টা লৈ আপুনি যাব লাগিব মা কালীৰ মন্দিৰত। তাতে আপুনি এই 5টা ফল অৰ্পণ কৰিব মা কালীৰ চৰণত আৰু আপোনাৰ ইচ্ছাটো প্ৰকাশ কৰিব কি মনৰ ইচ্ছা আছে আপোনাৰ। তাৰ পিছত আপুনি এই 5টা ফলৰ এটা ফল নাখাওঁ বুলি যেতিয়ালৈকে ইচ্ছাটো পূৰ্ণ নহয় তেতিয়ালৈকে নাখাওঁ বুলি ক'ব পাৰে, বা আপুনি এবছৰ 3 মাহ এনেকুৱা ধৰণে ক'বও পাৰে যে 1 বছৰ ধৰি মই এই ফলটো নাখাওঁ, মোৰ যেন এই সময়খিনিৰ ভিতৰত এই ইচ্ছাটো পূৰ্ণ হৈ যায়। বা আপুনি এইদৰে ক'ব পাৰে যে ইচ্ছাটো আপোনাৰ পূৰ্ণ নোহোৱালৈকে আপুনি এই বিশেষ ফলটো নাখাব। এই ফলটোৰ যিকোনো জুচ হওক যিকোনো প্ৰকাৰে আপুনি এই ফলবিধ কিন্তু খাব নোৱাৰিব, যিবিধ ফল আপুনি ত্যাগ কৰিব। ইচ্ছা পূৰণৰ ক্ষেত্ৰত এই উপায়টো সাংঘাতিক শক্তিশালী উপায়, কৰি চাব। কিন্তু এটা বিশেষ কথা মন কৰিব, আপুনি যেন ভুলতো সেই ত্যাগ কৰা ফলটো কেতিয়াও নাখায় যেতিয়ালৈকে আপুনি সময়টো দি থৈছে তেতিয়ালৈকে। এইদৰে আপোনাৰ ইচ্ছাটো কোৱাৰ পিছত আৰু কিমান দিনলৈকে ফলবিধ নাখায় সেই বুলি কোৱাৰ পিছত আপুনি ওম ক্ৰিং কালিকায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিব। তাৰ পিছত আপুনি ঘৰলৈ ঘূৰি আহিব। মনত ৰাখিব 5টা বেলেগ বেলেগ ফল ল'ব লাগিব আৰু গোটা ফল হ'ব লাগিব অৰ্পণ কৰোঁতে। তাৰে মাত্ৰ এবিধ এটা ফলহে নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিব। উদাহৰণস্বৰূপে আপুনি যদি কয় মই ইচ্ছাটো পূৰ্ণ নোহোৱালৈকে কল নাখাওঁ বুলি, তেনেহ'লে আপুনি কোনো ধৰণৰ কল ইচ্ছাটো পূৰ্ণ হোৱালৈকে খাব নোৱাৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।